নমস্কাৰ ছাৰ বাইদেউসকল। অৱশেষত দুৰ্গা পূজাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত চিলমোহৰ মাৰিছে। হয়, কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকৰ ন্যূনতম মজুৰিৰ হাৰ প্ৰতিদিনে 1035 টকালৈকে বৃদ্ধি কৰিছে। যোৱা 26 ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে ভেৰিয়েবল ডিয়াৰনেছ এলাউন্সৰ সংশোধন কৰি শ্ৰমিকৰ ন্যূনতম মজুৰিৰ হাৰ প্ৰতিদিনে 1035 টকালৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। শ্ৰম মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে এই সাল সলনিৰ লক্ষ্য হৈছে বৰ্তমান দ্ৰব্যমূল্য বজাৰত শ্ৰমিকসকলৰ জীৱন যাপনৰ ব্যয়ৰ সৈতে মোকাবিলা কৰাৰ বাবে এই ভেৰিয়েবল ডিয়াৰনেছ এলাউন্স বৃদ্ধি কৰা হৈছে। পুনৰীক্ষণৰ পিছত অদক্ষ কামৰ বাবে নিৰ্মাণ শ্ৰমিক, ঝাৰু দিয়া চাফাই কৰ্মী, লোডিং আৰু আনলোডিং কৰ্মীসকলৰ বাবে ন্যূনতম মজুৰিৰ হাৰ প্ৰতিদিনে 783 টকা অৰ্থাৎ প্ৰতি মাহে 20,358 টকালৈকে বৃদ্ধি কৰা হৈছে। অৰ্ধদক্ষ শ্ৰমিকসকলৰ বাবে ন্যূনতম মজুৰিৰ হাৰ প্ৰতিদিনে 858 টকা অৰ্থাৎ প্ৰতিদিনে 22,568 টকালৈকে বৃদ্ধি কৰা হৈছে। অস্ত্ৰবিহীন দক্ষ কেৰাণী আৰু ৱাছ এণ্ড ৱাৰ্ডৰ বাবে দিনটোত 954 টকা ধাৰ্য কৰা হৈছে অৰ্থাৎ প্ৰতি মাহে 24,804 টকা ধাৰ্য কৰা হৈছে। উচ্চ দক্ষতা সম্পন্ন আৰু অস্ত্ৰধাৰী ৱাছ এণ্ড ৱাৰ্ডৰ ন্যূনতম মজুৰিৰ হাৰ প্ৰতিদিনে 1035 টকা অৰ্থাৎ মাহিলী 26,910 টকা ধাৰ্য কৰা হৈছে আৰু 1 অক্টোবৰ 2024 পৰা কাৰ্যকৰী হোৱাকৈ শ্ৰমিকসকলৰ নিম্নলিখিত ক্ৰম অনুযায়ী দৰমহা বৃদ্ধি পাব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত, যাৰ দ্বাৰা উল্লেখিত শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি পাব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।